এভৰিৱান, কি খবৰ আপোনালোকৰ বহুত দিনৰ পাছত। তো ৱেলকাম টু আনাডাৰ ব্লগ। তো ব্লগ হৈ গ'ল আজি অকণমান ওলাই আহিছোঁ গোটেইবোৰে। এফালে সৰু বাবু আছে, এফালে আমাৰ ৰাণী মানুহ আছে, আৰু আছে আমাৰ এইটো এটা বেটা অংকিত। এয়া অংকিত বেটা আমাৰ ৰিচান বহি আছে আগত, বৰ্ডাৰ গাড়ী চলাই আছে। তো বহুত দিন হ'ল আপোনালোকক মই লগ পোৱা নাই, কাৰণ বহুত বেছি ব্যস্ত, আৰু এনেকুৱা ব্যস্তৰ কাৰণে মোৰ ব্লগিং কৰিবলৈও মানে মনটো অলপ কমি গৈছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে একদম আজৰি নাই, দোকান ঘৰ কাম ইটো সিটো। মাজে মাজে শ্বৰ্ট ভিডিঅ' বনাই থাকোঁ, সেয়াই দিওঁ, মানে লং ব্লগ বনোৱাই হোৱা নাই। চ' যি কি নহওক, অলপ দোকান বন্ধ আছে, আৰু লগতে আমি অকণমান ওলাই আহিছোঁ। আজি আপোনালোকক দেখুৱাই আছোঁ ক'লে গৈ আছোঁ। এইফালে সৰুবাবে ষ্টাইল মাৰি আছে। তো যি কি নহওক, আজি ভিডিঅ'টো আপোনালোকে কমপ্লিট কৰি চাব। বৰ ধুনীয়া, মানে আমাৰ ওচৰ পাজৰৰ জেগা, তো আপোনালোকে চাব। আমল লাগিছে ৰাণী, ভোক লাগিছে নেকি? লাগিছে। আজি খাবলৈ নোপোৱা নহয়, দেৰিকে ওলাই আহিছে। কোনে দেৰিকে ওলাইছে? মিষ্টাৰ জোনবৰুৱা। মজা আহি আছো আৰু আমি একদম পৰিৱেশ চাই চাই, গ্ৰীণ গ্ৰীণ। সৰু বাবুৰ বহুত ভোক লাগিছে বোলে। এতিয়া চৰ্দাৰজী ধাবাত হ'ব দে, ব্ৰেকফাষ্ট কৰিলোঁ আমি চৰ্দাৰজী ধাবাত। এইফালে আহিলে খোৱা হয়, এইখনত ভাতো খাওঁ বা চাহ তাহ এনেকৈ কৰি খাওঁ, আৰু এতিয়া খাই লওঁ কিবা এটা। এতিয়া খাবলৈ ৰখিছোঁ চৰ্দাৰজী ধাবাত। ইফালে ৰাণী, ইফালে দাদা আৰু অংকিত দাদা, আৰু মই ইফালে আছোঁ। মা এবাৰ চাই দিয়া। ৰাণী, কেনেকুৱা লাগিছে ইয়াতে? পাপা, কেনেকুৱা লাগিছে? মানে ষ্টাৰ্টিং হৈছেহে, ভাল লাগিবহে পিছত। মানুহবোৰ আহি গ'ল ব্ৰেকফাষ্ট ন। ৰাণী আৰু জেঠুৰা আহিছে, এফালেও আহিছে। সৰু বাবু মোৰ অহা নাই। ওলালোঁ, এতিয়া গৈ থাকোঁ। আমি আহি জোৱাই পালোঁ, আৰু জোৱাইতে এইফালে টোল গেট। জোৱাই পোৱাগৈ নাই আৰু পাম, মানে জোৱাই ৰাস্তাত আছোঁ আৰু টোল গেট এটা সৰু চাইডত। জোৱাই ভৰ্তি হৈছে শ্বিলং 27 বৰ্ডাৰ। আৰু সৰু বাবু নামি গৈছে। এইবোৰ ওলাই ইয়াত একদম, এইটো কি কি চিৰাল, জাতিলাও, কোমোৰা, ভেজিটেবলছ আছে বহুত। Welcome to West Jaintia Hills District. Welcome to Joy. Joy ৰাস্তা বহুত ধুনীয়া, কিন্তু মই অলপমান টোপনি মাৰি দিলোঁ। গা ধুবা নেকি? ডাৱৰবিলাক নামি আহিছে, একদম ডাৱৰ নামি আহিছে। এই ৱেডাৰটো বহুত মিছ কৰোঁ। আমাৰ গুৱাহাটীতো একদম গৰম, মানে কি ক'বা আৰু, হাই গৰমি, আৰু ইয়াতে কি মজা। ধুনীয়া শান্তি, বাপৰে কি ক'ম আৰু, শান্তি। ঠাণ্ডা লাগিব তহঁতক? খাব আনিছে নে নাই? নাই, হোটেলত খাব লাগিব। কি হোটেল? ঠাণ্ডা আছে নাই সৰু বাবু? অংকিত ভাল লাগিছে বেটা নামি পিনে? আমাৰ ঈশানটা লাষ্ট কৰে। ঈশান ভাল লাগিছে বেটা? এইবিলাক কেব দেখিছা? এই আমাৰ ৰাণী ফুৰি আহক নেকি? এইটো এটা তলেদি যোৱা ডাৱৰ নামি আহিছে চোৱা। কিন্তু কাৰেং চুৰি হয়। কি ধুনীয়া গ্ৰাউণ্ড আছে।
টিকেট কাউন্টাৰ कितना टिकट শ্বিলং আহিলে আগতে ইয়াতে वेलकम टू मेघालया आवर मेघालया ब्यूटीफुल मेघालया तो कांगचुरी पिठी दी আছে नो प्रॉब्लम मुंह लगाए जरा পানীত ট্ৰেক কৰি আছো আমি ট্ৰেকিং এমাজনৰ জংগল আমাৰ ইয়াতে এমাজন নামি আছো আৰু আমি ট্ৰেকিং কৰি আছো দিব লাগে তললে বহুতখিনি চিৰি পকাব লাগে এতিয়া নামোতে পৰা যেনতেন নামি আছো উঠোতেহে মছলা ওলাব ৰ'ব এতিয়া জচত আহি আছো বৰ্ডাইটো নাহিলে মই নাযাওঁ বোলে তোমালোকে গ'লে যোৱা আৰু তো আমিকেইটা আহিছোঁ একদম এতিয়া পানী চাগে লাগি আছে অকণমান ধুন্দলা হৈ আছে কাৰণ বৰষুণ দি আছেতো চবফালে চ' যি কি নহওক আগতেও আহিছিলোঁ ক্ৰাংচুৰী এবাৰ ছেকেণ্ড টাইম তো এতিয়া আজিৰ পৰিৱেশটো আপোনালোকক দেখুৱাম সেইবাৰ আহোঁতে কিন্তু পূৰা ব্লু পানী পাইছিলোঁ এবাৰ নাজানো আৰু পাওঁ নে নাপাওঁ আৰু আহি ভাই ৱাটাৰফলছ পাবলৈ চাবলৈ কিন্তু বহুত আহিলোঁ দেই মেহনত এইখিনি পানী পূৰা ব্লু হৈ থাকে আগতে যিবাৰ আহিছিলোঁ বহুত নীলা পানী হৈ আছিলে এতিয়া এইটো টাইমত অকণমান বাৰিষা টাইমটোত হেৰি হয় পানীবিলাক ঘোলা হৈ থাকে হয় আনি চাবা দেই বেটা ধুনীয়া ৱাটাৰফলছবিলাক চাই ভাল লাগে বহুত দূৰ অহাৰ পিছত এটা শান্তি মানে মজা আৰু বোলো টাইমত অৱস্থা বেয়া হৈ গৈছে উশাহ চুশাহ ছুটি হৈছে আপোনালোকে নোৱাৰিলে নাহিব দেই মই আৰু নহ'ব যি আহিলোঁ আৰু নাচাওঁ বেলেগ বেয়া হৈছোঁ প্ৰভু আহিয়ে নাপাওঁ একদম গোটেই ঘামি গৈছোঁ ট্ৰেকিং কৰি ভাল পাইছে ন মোক গ'ল আৰু মই নোৱাৰোঁ বয়স গ'ল বুঢ়ী হ'লোঁ আমি ট্ৰেকিঙত যাওঁতে সৰু বাবু আৰু বৰদাই ভাতকেইটা খাই ল'লে এতিয়া আমি খাওঁ ইয়াতে মানে ক্ৰাংচুৰীতে আৰু হোটেলত এনেকৈ থাল লৈছোঁ এইফালে চিকেন দাইল চব্জি মজাকৈ দিছে নিমখ জলকীয়া আচাৰ আছে আৰু খানাটো খাওঁ চুৰি চাওঁতে দেখোন সময় বহুতখিনি গ'লগৈ তো লগতে তাতে গৈছে বৰদা ৰুম চুম সুধিব পায় নে নাপায় সৰু বাবু আশাটো বেয়া হ'ল দেখোনে চুইমিং পুল আছিলে ল'ৰাটো ৰুমেই নাই বোলে এই ৱেডাৰটোৱে ভাল লাগে আৰু ন প্ৰাকৃতিক সৌন্দৰ্যটোৱে ভাল লাগে ৰাস্তাৰ পৰা যিটো ভিউ আৰু লগতে মানে এনেকৈ যিটো চাইট চিনবিলাক বহুত বেছি ভাল লাগে रूम होगा रास्ता पे আন্ধাৰ আকৌ পোহৰ সময় কেইটা বাজিলে 5:20 5:20 আমি এতিয়া জোৱাইতে আছোঁ ওলাই আছোঁ আৰু জোৱাইৰ পৰা জয়ন্তীয়া হিলছ আকৌ দেখি কিবা খাওঁ লাগিলে লগতে আহি গ'লোঁ আৰু ময়ো কিবা এটা লৈ লওক জুচ অকণমান জৰ্ডান মজা বহুত বস্তু আছে আমাৰ অকণমান শ্বপিং কৰি ল'লোঁ তাৰপিছত আকৌ যাবলৈ নাযাওঁ বাহিৰতহে এ চি লাগি আছে ৰাণী অকণমান আইচক্ৰীম পাৰ্টি ন
পেট গৰম হৈ গ'ল দিনটো এইটো খাই থকা সেইকাৰণে পেটটো অকণমান ঠাণ্ডা পেলাই দিছোঁ এই ফুলখিনি ইমান ধুনীয়া আছোঁ আৰু ৱালত ফুলি ফুলি আছে ন ৰাণী অঁ ৱালতো ইমান ধুনীয়া ফুলিছে সেইফালে সোমাব নোৱাৰে কোনফালে আহিছোঁ বাপৰি আহি থাকিলে গম পাব আৰু ভিডিঅ'ত চালেও ইমান গম নাপায় বস্তুবিলাক এই যে ফিল্ডটো বেছি লোৱা যায় আৰু এই এনেকৈ যে ৱালত গছ চছবিলাক ইমান ধুনীয়া সজীৱ হৈ থাকে বহুত ভাল লাগে দেখি তো আমি এতিয়া গৈ আছোঁ আমাৰ ৰুমলৈকে বুলি চলো পেডেল কিচেন আছে নেকি কিটচেন আছে মজা তো আমাৰ ৰুম এফালে মানে আমি হোমষ্টে লৈ ল'লোঁ বৰদাই নাথাকে বৰদাই হোটেল থাকে মই বোলো মই শ্বিলং হোমষ্টে থকা নাই ইমানে এড দেখি থাকোঁ তো হোমষ্টে থাকিম বুলি কোৱা পাই আহিলে আৰু ভাল লাগিছে এফালে এয়া বেলকনিও আছে পৰিৱেশটো বহুত ধুনীয়া এয়া বৰ ধুনীয়া এটা ঘৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে এইখিনি আৰু ইফালে শ্বিলঙৰ একদম জিকজাক লাইট জ্বলি আছে বহুত ঠাণ্ডা বতাহ বহুত বেছি ভাল লাগিছে এফালে ৰুম এইটো এটা গৈ আছোঁ বৰদাই চিঞৰি আছে বৰদাই মাতি থাকিব একদম কিটচেনটোহে আছে দেখাইছে মানুহজনীক এফালে এটা ৰুম এফালে ৰিচাণ্ট এণ্ড অংকিত আমাৰ বেটা দুটা এফালে এইটো এটা ৰুমকেইটা ভাল লাগিছে ন বেটা আৰু এইটো কিটচেন সেইটোত বেলকনি আছে বাবা ধুনীয়াকৈ ৰুমেদি আছে নি বেলকনি অঁ ৰুমেদি আছে মজা বহুত ধুনীয়া ঠাণ্ডা আপোনালোকে এইটো মই কৈ দিম বাৰু আপোনালোকে আহিব পাৰিব কেতিয়াবা থাকিবলৈ ভাল লাগিছে এইফালেও পৰিৱেশটো ছেইম পৰিৱেশ কিন্তু বহুত ধুনীয়া বহুত বেছি ভাল লাগিছে মোৰ আপোনালোকৰ আহিলে থাকিব পাৰিব মই আপোনালোকক বাৰু কৈ দিম এইখন কি নাম তো মইতো কৈ আছিলোঁ যে এবাৰ আমি হোমষ্টেত থাকিম আমাৰ বৰদাই মানে হোটেল থাকি হোটেলতে থাকোঁ মই কৈছোঁ নালাগে হোমষ্টে মজাটো লওঁ তো এতিয়া তাৰ বহুত ভাল লাগিছে ৰুম আৰু আমি ভাবিছোঁ এটা ৰুম মানে চেঞ্জ কৰি লৈ লওঁ কাৰণ দুটা কিটচেন নালাগে দুটা ৰুমত এটা কিটচেনত অকণমান বনাম আৰু লগতে এটা ৰুম আছে সেইটো লৈ ল'ম বুলি ভাবিছোঁ আৰু কিটচেন এটা কিটচেনতে হৈ যাব কি ওলাবি থাকিব এফালে এয়া বাথৰুম ভালে বাথৰুমবিলাকো চাফ চিকুণ ভাল লাগিছে ৰাণী ভাল লাগিছে বেটা ৰুম নাই আজি কম নালাগে আৰু এইবিলাক পাতলা লাগিছে আজি খালি লাগিছে আৰু আমাৰ পৰা অকণমান টাইম হ'ল আহিলোঁ আহি এতিয়া বনোৱাত অকণমান লাগিছোঁ এইফালে চাউল লৈ আহিলোঁ ডিম পিঁয়াজ এইবিলাক অলপ বজাৰ এনেকৈ লৈ আহিছোঁ আৰু টোকোনা বজাৰ কৰে যে এইফালে আলু আৰু দাইল বহাই থৈছোঁ ইণ্ডাকশ্যনত তাৰপিছত এয়া বনাবলৈ গৈ এইফালে বিলাহী আৰু এয়া মাংস অকণমান দাইল ভাত মাংস অকণমান ভাজিম তেনেকৈ খিৰিকীখনৰ একদম ঠাণ্ডা বতাহ লৈ আছোঁ বিৰাট ঠাণ্ডা বতাহৰ মাজত এনেকৈ বনোৱাত লাগি আছোঁ বৰদা মই দুয়োটাই পৰিৱেশটোৰ এটা মজা আছে মানে যিমানেই যি নহওক এনেকৈ বাহিৰত আহিও নিজে যেতিয়া বনাই খাওঁ সেইটো এটা বেছি মজা লাগে আৰু মানে কি হয় হোটেলবিলাকত খোৱা যায় কিন্তু সেই জুতিটো নাপায় মানে আজি মই খাইছোঁ যদিও এটাতো ভাল লগা নাই পইচাও যায় কিন্তু খায়ো ইমান জুতি নাপায় সেইকাৰণে মই বোলো হোমষ্টেত থাকিম মোৰ বলত ই থাকিছে এতিয়া সেয়া বজাৰ লৈ আহিছোঁ এনেকৈ আহিম এইটোৰ মজা বেছি মানে তো এইটোৱে মজা ল'ব লাগে বনাইছে দুইটাই হা ফ্লাৱাৰ এটা বেয়া কৰিলে নেকি এইটো অ'কে খানা বনি আছে অমাৰ বেটৰ দাইলখিনি অকণমান তেল মাৰি দিওঁ এইফালে ভাত হৈ গ'ল এইবিলাক কাটি থৈ পেলাই এইবিলাক দিব লাগিব
তেল ওলাইছে ঠিকছে গাহৰি মাংসত উইদাউট তেলতে বনাইছিলোঁ বাৰু মানে বৰদাই বনাই আছে আৰু বৰদাই কৈছে তুমি সদায় বনাই খুৱাই থাকা আজি অকণমান দেহাটো ৰেষ্ট দিয়া আৰু মই ইমান ভাগৰ লাগিছে নহয় এই পাহাৰখন বগাওঁতে তো আকৌ এই ৰুম চুম লোৱাৰ পিছত আমি গ'লোঁ মানে মাৰ্কেট কিন্তু মাৰ্কেট প্ৰায় বন্ধ হৈ গ'ল চ' যি কি নহওক পুলিচ বজাৰখন এনেই চাই ভাল লাগে আৰু তাৰপিছত এতিয়া মই বনালোঁ অলপ দালি আৰু দালিখিনি অকণমান তেল মাৰিব আছে বাৰু ভাতকেইটা উঠালোঁ বৰদাই বোলে গাহৰিটো বনোৱা ভাই তোমাৰ হাতৰে খাওঁ এসাঁজ বোলো খানা কেনেকুৱা বোলো হোটেলতকৈ ভাল ন ঘৰতে এনেকুৱা মানে বনাই মজাকৈ আৰু ভাল লাগিছে পাপাই বনাইছে ৰাণী অংকিত বেটা দাইল লৈ লোৱা অংকিত বেটা খোৱা বোৱা কৰিলোঁ এইবিলাক মানে বাচন পাতি ধুই ঠিক কৰি থলোঁ এতিয়া আৰু শুই যাওঁ আৰু 12টা বাজি গ'ল তো আজিলৈ বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মই এখনৰ নামটো কৈ দিম বাৰু আপোনালোকক তো যি কি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল শ্বিলং আহিব মজা শুবলৈ সেইফালে আমাৰ ৰাণীজী আছে ৰাণীজী মই বৰদা শুম আৰু পোৱালীকেইটা শুইছে সিহঁত তিনিটা তো এখনৰ নাম দ্য নটিং হিলছ শ্বিলং তো সেয়াই আৰু আকৌ এবাৰ বাই